নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2022 চনৰ প্ৰথম ব্লগ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি আৰম্ভ কৰিছোঁ বজাৰৰ পৰাই, যিহেতু ঠাণ্ডা বতৰ, মাত চাত বহি আছে পূৰা একদম। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান আছোঁ মই দৰং জিলাৰ চিপাঝাৰ মাংসৰ বজাৰত, ছাগলী মাংসৰ বজাৰত। এইখন হৈছে আমাৰ ছাগলী বজাৰ। চাহ দেখিবলৈ পাইছে, এয়া চাওক। বিহুৰ উৰুকা বুলি বজাৰ কৰিবলৈ আহিছোঁ। আজি অকলে আহিছোঁ। আগতে দেউতাৰ লগত আহিছিলোঁ, অকণমান এক্সপিৰিয়েঞ্চ বনাইছিলোঁ, কিন্তু এতিয়া মই নিজে অকলে আহিছোঁ। চেষ্টা কৰিম আৰু আকৌ এবাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উৰুকাটো সকলোৰে ভালে কুশলে যাওক। এই বজাৰখনত কিমান মান কাটা যায়, মানে উৰুকাৰ দিনাখন কিমানটা ছাগলী কাটা যায়, কিমানটামান ছাগলী কাটা যায়, কিমানটামান কাটা যায়? হা, লাইভ লাগে। মই জানিব পৰা মতে প্ৰায় 500ৰ পৰা 1000লৈকে ছাগলী কটা যায় বজাৰখনত, কিন্তু দাদাৰ এক্সপিৰিয়েঞ্চ মতে দাদাই এদিনত প্ৰায় 50-60টালৈকে কাটি পাইছে, মই শুনি পাইছোঁ। আৰু চাওক, উৰুকা বুলি আমাৰ অসমীয়া জাতিৰ এটা আৱেগ। আজিৰ দিনটো বছৰৰ মূৰত এদিনেই আহে, লগে ভাগে ভোগালী আমি উদযাপন কৰোঁ। আৰু দাদাহঁতেও ইয়াতে দিনত কাম কৰিছে যদি গধূলি মেজিৰ তলত বা ভোগালী বিহুৰ যোনটো ভেলাঘৰ হয় তাৰ তলত যাব। এতিয়া তেওঁলোকৰ দিনৰ যোনটো কাম থাকে কৰি ল'ব, কৰি লৈ গধূলি গৈ গাঁৱৰ লগত ভোজ ভাত খাব। আৰু আমাৰতো নাইয়ে ওচৰত, আমি ঘৰতে খাব লাগিব। লাষ্টলৈকে দেখুৱাম, গোটেই ৰাতিটো দেখুৱাম, একদম ধামাকা ব্লগ হ'ব, চাই থাকিব শেষলৈকে। ফাইনেলি মই যোন পৰা মাংস ল'ম, তেওঁৰ ছাগলীটোৰ কাপোৰ চাপোৰ সলাই দিলে। এতিয়া পিচ পিচ কৰিব, তাৰপিছত মাছৰ বজাৰ দেখুৱাম। উৰুকাৰ বজাৰ যিহেতু মানুহৰ ভিৰ, এতিয়া বৰষুণ দিয়াৰ কাৰণে অলপমান মানুহৰ ভিৰটো কম আছে, কিন্তু তথাপিতো মানুহ ওলাই আহিছে বজাৰ কৰিবলৈ উৰুকা বুলি। ফাইনেলি মই মাংস ল'লোঁ, মাংস ল'লোঁ। এতিয়া যাম মাছৰ বজাৰত, কি হয় চাম, আপোনালোকে চাই থাকক শেষলৈকে। বৰষুণ দিছে যিহেতু, ৰাস্তা বহুত বেয়া, মাত্ৰ কাৰণে একদম একো ক'বই নোৱাৰি। বহুত কি ক'ব আৰু, চাওকচোন বানপানী উঠি গৈছে, কৃত্ৰিম বানপানী। বৰষুণ বুলি বিহুৰ বজাৰ কৰিলোঁ, ভাল লাগিলে, বহুত টাইম লাগিলে। মাংস লৈছোঁ, এতিয়া যাম ঘৰলৈকে সঁচাকৈ। এতিয়া মাছৰ বজাৰটো অলপ দেখাম, তাৰপিছত আপোনালোকক ৰাতিৰ বন্ধুসকল, ফাইনেলি বজাৰ কৰিলোঁ, মাছৰ বজাৰ দেখুৱালোঁ, মাংস ল'লোঁ, আপোনালোক সকলো দেখুৱালোঁ। আপোনালোকে বজাৰ পাতি কৰিলে চাগে। বন্ধুসকল, গধূলি হৈ গ'ল, এতিয়া উৰুকাৰ আয়োজন আৰম্ভ হৈ গৈছে। বৰ্তমান আমাৰ মাৰ পাকঘৰত কি চলিছে তাকে চাওঁ ব'লকচোন। তোমাৰ একচুৱেলি আমাৰ পাকঘৰটো অলপমান সৰু হয়, ইয়াতে মা নাই, গোটেই গেছ চেছবিলাক বাহিৰত ওলাই দিছোঁ। নতুনকৈ এটা ৰুম বনাই আছোঁ, মানে নতুনকৈ এটা পাকঘৰ খেপিনে বনাই আছোঁ। তাতে মানে মাহঁতে বনাই আছে, মাছ মাংস পূৰা একদম ভেৰাইটিজ খানা একদম বনাই আছে। গোন্ধ অলপ পিছত আহিব, পোৱা নাই,
মাছ ভাজি আছে, মাছৰ গোন্ধ অলপ অলপ পাইছোঁ, কিন্তু মাংসৰ গোন্ধ অলপ দেৰিকৈ পাম। জুই ধৰিম বঢ়িয়াকৈ মজাকৈ একদম ঘৰতে ফেমিলিৰ লগত স্পেণ্ড কৰিম মোৰ আজি উৰুকাৰ নিশাটো। এইটো হৈছে বৰ্তমান আজিৰ টেম্পৰাৰী পাকঘৰ, আজি ৰাতিটোৰ কাৰণে এইটো টেম্পৰাৰী পাকঘৰ হয়। এইটো বনাই আছোঁ, বৰ্তমান কমপ্লিট হোৱা নাই, বিহুৰ কাৰণে মিস্ত্ৰীজন আহিব মানা কৰি দিছোঁ। এইটো পাকঘৰ বনাই আছোঁ, পিছত এইবিলাক দেখুৱাম আৰু পিছত। এতিয়া বৰ্তমান মায়ে বনাই আছে খাহী মাংস নমা, খাহী মাংস এয়া বনাই আছে, একদম মজা মজা গোন্ধ আহি আছে, চেণ্ট পূৰা একদম মজা। আৰু আপোনালোকে ইয়াৰ পৰা চাওক, আপোনালোকেতো খায়ে আছে চাগে উৰুকাৰ ৰাতি, সকলোৱে খাব, তথাপিতো ইয়াৰ পৰা অলপ জুতিটো লওক আৰু। বন্ধুসকল, লাষ্ট ফাইনেলি মাংস টেষ্টিং কৰিলোঁ, নিজে লৈ অহা মাংস টেষ্টিং কৰিলোঁ। ঠাণ্ডা, বিৰাট ঠাণ্ডা, গা চা বেয়া লাগি গৈছে একদম। বহুত টাইম জুই পোৱালোঁ, অকলে অকলে কিমান আৰু কৰিব আৰু, অলপ লেপটপত কিবা কিবি গান চান বজালোঁ আৰু। এতিয়া লাহেকৈ ভাত খাম, আজিৰ ব্লগটো খতম কৰিম। আশা কৰোঁ সকলোৱে ভাল পালে। ইমান দীঘলীয়া নকৰিলোঁ আজি, কিন্তু নেক্সট ইয়াৰ পিছত যিটো ব্লগ আহিব, এটা ধুনীয়া ব্লগ আহিব, আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো। সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ ভাল হওক, সকলোৰে অপায় মংগল দূৰ হওক তাৰে কামনা কৰিছোঁ। আৰু অমিক্ৰণ যিটো কৰোণাৰ নতুন ভেৰিয়েণ্টটো সোনকালে আঁতৰ হওক তাৰে কামনা কৰিছোঁ। আনিলে আমি খাব ল'লোঁ, আমি আজি উৰুকা ইয়াতে এনেকৈ পালন কৰিলোঁ। সেয়া খাই আছোঁ, খাই লৈছোঁ, খাচী মাংস আৰু এইটো গাছ আলু বুলি কয়, মাটিৰ দালিৰ লগত গাছ আলু, এইটো খাৰলি এনেকৈ বনালোঁ আৰু। এইটোৱে আমাৰ উৰুকা স্পেচিয়েল আছিল। বাকী কালি জয়লৈকে যাম, নহ'লে দেখা পাব নেক্সট লগ পাম।